আসসালামু আলাইকুম গুড মৰ্ণিং গাইজ কি খবৰ আপোনালোকৰ মোৰ এটা আজি নতুন ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আজি মই ৰাতিপুৱা উঠিয়ে আজি গৰম পানী খোৱা নাই এক কাপ ব্লেক কফি লৈছোঁ যিহেতুকে এইকেইদিন গৰম পানীয়ে খাই আছিলোঁ ভাবিলোঁ কি যে আজি মই ব্লেক কফি ৰাতিপুৱাই খাওঁ আৰু আপোনালোকে ৰাতিপুৱা কি খায় বাৰু জনাবচোন যদি গেছ থাকে তেতিয়াহ'লে গৰম পানী খাব লাগে যিহেতুকে মোৰ বহুত গেছ আছিলে সেইকাৰণে মই গৰম পানী খাওঁ আৰু মই কফি লৈছোঁ আৰু এতিয়া মই বনাব লৈছোঁ মোৰ বেটিৰ কাৰণে ব্ৰেকফাষ্টত লৈছোঁ মোৰ বেটিৰ কাৰণে চুজি আৰু চাহ হওকচোন বেটি খাই নে নাখায় এয়া খোৱাবৰ কাৰণে চেষ্টা কৰি আছোঁ কি ক'ম গাইজ মোৰ এইকেইদিন বহুত টেনশ্যন মোৰ বেটিয়ে একো নাখায় ভাত নাখায় মানে ৰাতিপুৱা টাইমত একো নাখায় খালি যদি অকণমান মেগী দিওঁ তেতিয়াহ'লে খায় আৰু মোৰ বেটিৰ বহুত বেমাৰ হৈ আছে কফ চৰ্দি কাহ চাব পাৰে গাইজ খাব নিবিচাৰে তাৰপিছত আহিলোঁ আকৌ মোৰ ৰুমটো চাফা কৰিবৰ কাৰণে যিহেতু ফাইনেলি মোৰ এইখন বিচনা পাৰা ৰেডি হৈ গ'ল আৰু এইটো ঘৰো মোৰ চাফা হৈ গ'ল চাফা পাৰে গাইজ তাৰপিছত আহিলোঁ মই দ্বিতীয় ৰুমটোলৈ দ্বিতীয় ৰুমৰ বিচনাখন মই ধুনীয়াকৈ চাফ চিকুণ কৰি ল'লোঁ যিহেতুকে মাৰ ঘৰতো আছোঁ সেই একেটা কাম কৰিবই লাগিব তাৰপিছত আহিলোঁ 10টা বজাত অকণমান ভোক লাগিল সেইকাৰণে অকণমান আম্মাই খিচিৰি বনাই দিলে আৰু খিচিৰিৰ লগত লৈছোঁ কেঁচা পিঁয়াজ আচাৰ এনেকৈ লৈ পিনে খাব লৈছোঁ এয়া খাই আছোঁ আপোনালোকে কি খালে যিহেতুকে ৰাতিপুৱা মই এক কাপ ব্লেক কফি খাইছিলোঁ তাৰপিছৰ পৰা একো খোৱা নাই সেইকাৰণে মই এতিয়া ভাবিলোঁ যে অকণমান খিচিৰি খাই লওঁ তাৰপিছত আকৌ ৰাস্তাত আহি দেখা পালোঁ যে 100 টকীয়া বেপাৰী আহিছে এইটো বেপাৰী আপোনালোকৰ ফালে যায় নে গাইজ জনাবচোন তাৰপিছত আকৌ আব্বাই আকৌ এটা মাছ আনিলে সেই মাছ বনাব ল'লোঁ ইয়াত দুপৰীয়াৰ সাজ ময়ে বনাব ল'লোঁ যিহেতুকে মই মাৰ ঘৰখনত আছোঁ বুলিয়ে যে একো নকৰিম সেইটো নহয় নিজৰ ঘৰত যিখিনি কাম কৰিব লাগে সেইখিনি কাম নিজৰ মাকৰ ঘৰতো কৰিলে কিবা এটা ভাল লাগে আৰু তাৰপিছত মই এনেকৈ ভাত চব্জিখিনি বনাব ল'লোঁ ইয়াত পানীলাও মই মাছ দি বনাম বুলি ভাবিলোঁ আৰু পানীলাওখিনি ডাঙৰ ডাঙৰকৈ কুটি লৈছোঁ যিহেতুকে পানীলাও বেছি গলি গ'লে খাই ভাল নালাগে ভাঙি ভাঙি যায় সেইকাৰণে ফাইনেলি মোৰ মাছৰ চব্জিখন ৰেডি হৈ গ'ল এয়া চাব পাৰে পানীলাও চব্জি ৰেডি কোনে বাৰু পানীলাও মাছ দি খাই ভাল পায় আৰু মই ভাত আৰু মোৰ কাৰণে মাছ ভাজি আছোঁ তাৰপিছত আহিলোঁ মোৰ পাকঘৰটো লেতেৰা পেতেৰা হৈ থাকিলে কাম কৰি ভাল নালাগে সেইকাৰণে মই ৰেকখন এনেকৈ ধুনীয়াকৈ মুচি গুচি ল'লোঁ চাফ চিকুণ কৰি থ'লে পাকঘৰ ভাল লাগে আৰু কাম কৰিও ভাল লাগে হয় নাই গাইজ জনাবচোন কোনে বাৰু তাৰপিছত আহিলোঁ দুপৰীয়া গা চা ধুই মুখত অকণমান এল'ভেৰা ক্ৰীম মানে জেল লগালোঁ মই দুপৰীয়া গা ধুই উঠি এল'ভেৰা জেল লগাওঁ মুখত তাৰ মই আৰু সেনেকুৱা বিশেষ একো লগোৱা নাই বৰ্তমান এতিয়া তাৰপিছত আকৌ চাব পাৰে আম্মাই বাৰান্দাখন ধুনীয়াকৈ ধুই চুই দিলে যিহেতুকে আমাৰ বাৰান্দাত গিৰিল চিৰিল তেনেকুৱা নাই ছাগলী তাগলী উঠি থাকে সেইকাৰণে আম্মাই বাৰান্দাখন ধুনীয়াকৈ চাফ চিকুণ কৰি ল'লে ছাগলীয়ে হাগে কেতিয়াবা মুতে তাৰপিছত মই ভাবিলোঁ ইমান আনিহঁতৰ পৰা একবাৰ ফুৰি আহোঁ তাৰপিছত আকৌ মোৰ বেটিয়ে উঠিয়ে গ'ল আজিলৈ মোৰ ব্লগটো এইখিনিয়ে ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব যিসকলে মোৰ নতুন চাই আছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব নাজানো মই আজিৰ ভিডিঅ'টোত কি দেখাব পাৰিলোঁ নোৱাৰিলোঁ আপোনালোকৰ যদি অকণমান ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব